দূৰ হ'ব জীৱনৰ সকলো দুখ উপভোগ কৰিব পাৰিব জীৱন গ্ৰহটোত আছে যদি কি বস্তু দান কৰিব ৰবিবাৰে কি কৰিব হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো কোনো দেৱতাৰ প্ৰতি সমৰ্পিত সেই অনুসৰি ৰবিবাৰৰ দিনটো ভগৱান সূৰ্যক পূজা কৰা হয় এই দিনটোত ভগৱান সূৰ্যক পূজা কৰিলে জীৱনৰ দুখ দুৰ্দশা দূৰ হোৱা বুলি বিশ্বাস কৰা হয় ৰবিবাৰটো প্ৰধানকৈ সূৰ্যৰ দিন বুলি কোৱা হয় ৰবিবাৰে সূৰ্য দেৱতাক পূজা কৰিলে জীৱনটো সুখেৰে উপভোগ কৰিব পাৰে সূৰ্যদেৱক কেনেদৰে পূজা কৰিব আৰু কি ফল পাব সবিশেষ লৈ আহিছো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সূৰ্যৰ সূৰ্যদৃষ্টিৰ ফলত আপোনাৰ কুণ্ডলীত বেয়া গ্ৰহৰ কুপ্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব ৰবিবাৰে আপুনি তামৰ বাচন ৰঙা বা হালধীয়া বস্ত্ৰ ঘেঁহু গুড় ৰঙা চন্দন যদি দান কৰে সুফল পাব যদি কাৰোবাৰ কুণ্ডলীত বেয়া দোষ আছে তেনেহলে ৰবিবাৰৰ দিনটোত কৰা উপায়েৰে সেইবোৰ মংগলময় কৰিব পাৰি অৰ্থাৎ ৰবিবাৰে সূৰ্যদেৱক ভালদৰে যদি পূজা অৰ্চনা কৰে তেতিয়া আপোনাৰ জীৱনৰ সকলো অপায় অমংগল নাশ হ'ব পাৰিলে প্ৰতি ৰবিবাৰতে সূৰ্য জপ কৰিব লাগে এটা তামৰ লতাত শুদ্ধ জল লৈ তাত সেন্দুৰ আৰু গুৰ মিহলাই সূৰ্য দেৱতাৰ নাম স্মৰণ কৰি সূৰ্য দেৱতাক আগবঢ়াব ৰবিবাৰে আপুনি বটগছৰ পাতত নিজৰ মনোকামনা লিখি সেই পাতটো নদীৰ সোঁতত উটুৱাই দিব মন্দিৰত শুদ্ধ গাই গৰুৰ ঘিউৰ চাকি জ্বলাব